শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘবর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবী ধ্যান গম্যং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈকনাথং। জয় জয়তে আজি আমাৰ এই কলবাৰী বগৰীগুৰি মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সবাৰ ওচৰণলৈ আমাৰ ধৰ্ম মাথাত থাকে। দ্বিতীয়তে যিসকল সভাপতি সম্পাদক সদস্য প্ৰমুখ্যে ৰাইজে এই মহা অনুষ্ঠানটো পাতি আজি আমাক হৰিনাম লোৱা হৰিনাম গোৱা হৰিনাম শুনাৰ সুবিধাকণ দিলে সেইসকলক মই আন্তৰিক শুভেচ্ছা আগবঢ়ালোঁ। আৰু তৃতীয় ভাগত আজি এই মহান ভাগৱতখন চলি থকাত যিসকল ব্যাখ্যাকাৰ পাঠকে এই মহা অনুষ্ঠানটো চলাই আছে সেইসকলকো মই আন্তৰিক ধন্যবাদ আগবঢ়ালোঁ। আৰু লগতে যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনাসকলৰ পাও ধূলি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক
আয়ুষত বিঘিনি শূন্য কৰক, অচৰ্য বিবুধি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি এই মহান ভাগৱতে যিকণ কৃষ্ণ আৰু উদ্ধৱৰ সংবাদ চলি আছে, ইয়াতে আমি অধমে দুআষী আপোনাসকলৰ মাজত ভাঙনি কৰিলোঁ। জানি বা অজানিতেও আমাৰ অধমৰ হয়তো আগপিছ হ'ব পাৰে, কাৰণ শাস্ত্ৰই কৈছে হস্তিৰো পিছলে পাওঁ সৰ্জনৰো বুৰে নাও আংক তুমি জানিবা সবাই। সেই লোকসকল ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায়, মহাসজনসকলৰো কেতিয়াবা নাও বুৰি যায়। আমাৰ অধমৰ আগপিছ হওঁতে বহুত ডাঙৰ কথা নহয়, অনেক আগপিছ হ'ব পাৰে। সকলোখিনি আগপিছ দুখ ভুল অপৰাধ আপোনাসকলে ক্ষমা কৰি সবাৰ পাৱাৰ ধৰি আমাৰ অধমৰ মাথাত দিব বুলি সবাৰ ওচৰতে মোৰ প্ৰণিপাত থাকিল। আজি এইকণ উদ্ধৱে কৃষ্ণৰ ওচৰত প্ৰশ্ন কৰিছে, সম কাক কয়, দম কাক কয়, দুখী কাক কয়, সুখী কাক কয়, দুখীয়া কাক কয়, ধনৱন্ত কাক কয়, হয়নে? জানা কাক কয়, নাজানা কাক কয়, মূৰ্খ কাক কয়, পণ্ডিত কাক কয়, শিক্ষিত কাক কয়, অশিক্ষিত কাক কয়। এই পৃথিৱীখনত এই লোকসকলৰ মাজৰ এইকণ কথা যদি মোক বুজাই দিয়ে মই বৰ শান্তি পাওঁ। এইকণ কথা আজি উদ্ধৱে কৃষ্ণৰ ওচৰত আবেদন জনাইছে। এইকণ 5টা সংবাদত এইকণ কথা আহি আছে। সত্য যুগৰ প্ৰথমতে এইকণ কথা প্ৰহ্লাদে দৈত্য শিশুসকলক কৈ আছিল। এয়া হ'ল প্ৰথম সংবাদ। দ্বিতীয়ত এইকণ কথা বনৰ মাজত বনবাসত থাকোঁতে ৰাজা যুধিষ্ঠিৰক দেৱঋষি নাৰদে কৈ আছিল, দ্বিতীয় সংবাদ। আৰু 3 নম্বৰত এই কৃষ্ণ বৈকুণ্ঠক যোৱাৰ সময়ত আজি উদ্ধৱক কৈ গ'ল, তৃতীয় সংবাদ। আৰু এইকণ কথাকে মৈত্ৰেয়ী মুনি আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে গোটেই ৰাতিটো বিদুৰক কৈছিলে, চতুৰ্থ সংবাদ। আৰু আজি পঞ্চম সংবাদত গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাইছে। কি কাৰণত? পৰীক্ষিত মানে ব্ৰহ্মশাপ দিলে। কোনে দিছিলে? সিংগী মুনিয়ে। এইকাৰণে আজি ভাগৱত গংগা পাৰত 7 দিন চলি আছে বা চলি থাকিব। যেতি কি কাৰণত? সেইকাৰণে আমাক ভাগৱতে 4 প্ৰকাৰে আমাক বুজাই আছে বা বুজাই যাব। প্ৰথম প্ৰকাৰটো বিশ্বত বুজাই আছে, দ্বিতীয় প্ৰকাৰে আমাক দেহ মাৰ্গত বুজাইছে। এই লোকসকল ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। দেহে ভাগৱতখন এখন পৰমাৰ্থিক তত্ত্ব। আৰু তৃতীয় ভাগে আমাক বুজাই আছে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত ধন লাগে, ধান লাগে, হাহাকাৰ আমি সদায় ব্যাকুল হৈ আছোঁ। শান্তি বুলি কোৱা বস্তুটো কাৰোৱেই নাই। মানুহ কয় আৰু কেনে ভালনে শান্তি নে? আমি কোৱা পোনে পোনে ভাল দিয়ক, শান্তি দিয়ক। শান্তি নাই, সদায় শান্তি নাই। ৰাতি শুৱাৰ সময়তো সপোনতো দেখি থাকি ৰাতিপুৱা যায় ক'ত ধন পাম, ক'ত যাই পেলাই কি কৰিম, সপোনতো দেখে কিছুমানে। প্ৰমাণ আছে এইবোৰ, হয়নে? ৰাতি শুৱাৰ সময়তো আকৌ গিৰিয়েকে ঘৈণীয়েকক কয়, হেই ৰাতিপুৱা সোনকালে উঠি মোক ভাতকেইটা যোগাৰ দিবি দেই, মই আমুকত যাব লাগে। তাৰমানে তাত যদি সোনকালে নাযায় টকা 600 লছ হ'ব। শান্তি বুলি কোৱা বস্তুটো কাৰো নাই। এইটোকে কৈছে আমাক মায়া। আৰু চতুৰ্থ ভাগে আমাক বুজাই আছে আমাৰ যে আয়ুটো সূৰ্যৰ লগত সদায় হৰণ হৈ গৈ আছে, তাক আমি ভূক্ষেপে কৰা নাই নহয়। কোনোবাই এদিন আহি কাণত ধৰি লৈ গুচি যাব। এতিয়া আপোনালোকে কাণখন কাপোৰ লাগিব নিদেই নহয়, নহয় দেই জানো নিদেই। কাণত লা বুলি ক'লে বান সন্মান ইজ্জত চব আনি হ'ব, হয়নে? কিন্তু যদি যমৰ দায়ত পৰে
কাল ফুৰা সফুৰা বেং কামোৱা তিনিটা জমদূতে আহি কাণত ধৰাই নহয় 2 পাত কাণথলীয়া চৰ দি লৈ গুচি যাব। ৰেহাই নাই। মই গাঁৱলীয়া ভাষাত কৈছোঁ এইটো কাণথলীয়া চৰ। আমাৰ সৰু সৰু ল'ৰাসকলে কয় নহয় বৰ কাণথলীয়া চৰ লবিঐ বুলি। হয়, গতিকে আমাক আজি ভাগৱতে বুজালে, সেই লোকসকল আপোনাৰসকলে যাতে যমৰ দায়িত কোনোদিনে নপৰে। যমৰ দায়িত পৰিলে আপোনাৰসকলৰ ৰেহাই নাই, হয়নে? যম পুৰাণত অকণমান কথা আগবঢ়াই দিছোঁ। যম পুৰাণত কি কৈছিল জানে? এজন মানুহ মৰাৰ সময়তে আপোনাৰসকলে বা আমি সকলোৱে চিনাকি পাওঁ। মই যম পুৰাণ পঢ়ি বৰ সৰুকালৰ পৰা এইখন জানি এসময়ত মই মানে কি হৈছিল জানে? আমাৰ ঘৰত মাটি পৰ্বতত ক'ৰবাত এটা মানুহ যদি বা এগৰাকী মানুহ যোৱা থোৱা হয়, শুনিলে মই লয়ে লয়ে যাই ওচৰত থিয় হৈ থাকোঁ। কিনো কৰি থাকে? যম পুৰাণত কোৱা কথাবোৰ বা মিলে নে নিমিলে মই চাই ফুৰোঁ। মিলে, হয়নে? একোটি মানুহ মৰাৰ সময়ত মন কৰিবচোন, হাত ভৰি এনেকৈ আচাৰি থাকে। সেয়া আচাৰি থকা মানে কি জানে? কাল ফুৰা সফুৰা বেং কামোৱা তিনিটা জমদূতে লোহাৰ ডাঙেৰে সৈতে হাতত টাঙন দি থাকে। এই এটাঙন ল চালা, দুনিয়াখনত মানুহ জন্মলৈ কাকো গণ্যমান্য কৰিবা মানে চিন্তা নকৰিলি, ব্যৱহাৰ বেয়াটো ল আৰু এটাঙন, দেৰি নহয় এই হাত জগাই থাকে। আকৌ কিছুমান মানুহ মৰাৰ সময়ত মন কৰিবচোন, মুখখন এই ফলীয়া এবাৰ কৰিব, সেই ফলীয়া এবাৰ কৰিব। তেতিয়া আকৌ আমাৰ আইসকল কিছুমান বয়বৃদ্ধ আমাৰ ভকতনী আইসকল চাপি যায় নহয়। কোনোবাই ক'ব দেহি মূৰটো ইফাল পনাই দেহি মনটো পনাই দিব আকৌ যায় এনেকৈ, আকৌ ইপিনে পনাই দিলে আকৌ যাব ইপিনে। কাৰণটো কি জানে? যমদূতে কাণফলীয়া চৰ দি থাকে এই সময়। এইখন মুখৰে কাকো ভাল কথা ক'ব নাজানিলি ল এই পাত বুলি দেই নহয় ঠাঁচকৈ এইপিনে যায়গৈ। এইখন মুখৰে ডাঙৰ সৰু গণ্য মান্য নকয়, যাকে তাকে বেয়া ব্যৱহাৰ কৰ, ল এই পাত বুলি দিলে এইপিনে আহে, হয়নে? গতিকে 1 নম্বৰতে আমাক কৈছে পঞ্চতি বিংশতি তত্ত্ব কোনোজন নজানো আমি সীমা, নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। সেই লোকসকল আমাৰ প্ৰত্যেকৰে 9খন দৰ্জা আছে। এই 9খন দৰ্জাৰ লগতে আজি প্ৰশ্ন কৰা সম দম সুখী দুখী, হয়নে? আটাইকণ কথা তাত সোমাই আছে। এই আমাৰ 9খন দৰ্জাৰে 7খন দৰ্জাই এটা এটা কৰ্ম কৰে আৰু বাকী 2খন দৰ্জাই দুটা কৰ্ম কৰে। এতিয়া এই দুটা কৰ্ম কৰা দৰ্জা কেইখন আজি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আজিয়ে চিনি লওক ভালদৰে। সেই 2খন দৰ্জাত যিয়ে ভাল তালা মাৰিবা নাজানে তাৰ ঘৰত সদায় চুৰ হ'ব। হয়, আপোনালোকৰ ঘৰটোত 9খন দৰ্জা আছে, যদি 2খন দৰ্জা তালা মাৰিবা নাজানিলে নোৱাৰিলে বা যত্নও নকৰিলে সেইটো বাটে চুৰ সোমাব সদায়। এই তদু আমাৰ এই গৃহ দেহটোৱে এখন গৃহ, এই গৃহখনত 9খন দৰ্জা আছে। তাৰে 1 নম্বৰ মুখখন হ'ল 1 নম্বৰ দৰ্জা, দুটা কাম কৰে, এটা খোৱা এটা খোৱা। যদি খোৱাটো আপোনাসকলে পৰিপাতি কৰিব নোৱাৰে বা যত্ন নকৰে, জধাই মধাই যদি খোৱা ব্যৱহাৰ কৰে, অকালতে পেটটো বেমাৰী কৰিলে জানিব, হয়নে? সেইকাৰণে ভাগৱত পুৰাণত আমাক কি কৈছে জানে? বেছি কথাত মুখ নষ্ট, বেছি কথাত মুখ নষ্ট, বেছি জানাম দেখুৱাই ফুৰিলে সন্মান নষ্ট, হয়, আৰু বেছি আহাৰত পেট নষ্ট। যদি এতিয়া ইয়াৰ কঁঠাল ওলাব নহয়, জধাই মধাই এবাটি কঁঠাল যদি খাই লয়, সিদিনাখন দেখিব খনাই যোৱা অহা কৰি থাকিব লাগিব, হয়নে? গতিকে বেছি আহাৰত পেট নষ্ট আৰু বেছি আদৰত সন্তান নষ্ট। সাৱধান ৰাখক আমাৰ বোৱাৰী গোসাঁনীসকল, আপোনালোকৰ ল'ৰা ছোৱালীকেইটাক বৰ আদৰ নেদেখুৱাব। আদৰ দেখুৱাব, আদৰ কৰিব অন্তৰতে, মই কৈ যাওঁ সেইমতে আপোনালোকে কাম কৰিব। শুৱা সময়ত আপোনালোকৰ ল'ৰা ছোৱালীকেইটাক কি ক'ব জানে? এই মুঠিও খা অ' দেহা, এই মুঠিও খা অ' শুন, এই মুঠিও খা, ধুনীয়াকৈ খুৱাব। আকৌ পঢ়াৰ সময়ত যদি কয় অ' দেহা অ' শুন পঢ় গৈ যা বুলি যদি কয়, আপোনাৰ ল'ৰা ছোৱালী গ'ল আৰু পঞ্চতং গত।
এই খুৱাওঁতে যে অ' দেহা অ' শুন বুলি কয়, খুৱাই পঢ়োৱাৰ লগে লগে মুডটো সলাই দিব আমাৰ বোৱাৰীসকলে। এই কিতাপ লগ বাছ, তেতিয়াহ'লে ল'ৰা ছোৱালী আপোনালোকৰ ভাল। গতিকে বেছি আদৰত সন্তান নষ্ট, বেছি নিমখত তৰকাৰী নষ্ট। হয়, যদি তৰকাৰী দিব লাগে 50 গ্ৰাম নিমখ, আপুনি দি পেলালে 200 গ্ৰাম, কথা শেষ। 12 মছলা দিলেও গ'ল, 14 মছলা দিলেও গ'ল। তদুপ আমি মুখখন সাৱধান ৰাখিব লাগিব, কোৱাটো সাৱধান ৰাখিব লাগিব। হয়, কথাতে গতা পায়, কথাতে বতা পায়। বাক্য সংশোধন কৰিবা শিকক। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল বাক্য সংযম কৰিবা শিকক। আৰু লগতে আৰু এখন দৰ্জা আছে, পেচাব দৰ্জাখন, দুটা কৰ্ম কৰা দৰ্জা। এই দুটা কৰ্ম, এটা কৰ্মই সদায় আমাক নৰকক টানি আছে। সাৱধান হওক। যদি এই দুখন দৰ্জা আপোনাৰসকলে সাৱধান কৰিব নাজানে, তেনেহ'লে আপোনাৰসকলে যেনিবা 21 দিন ভাগৱত শুনিছে, কামত আহিব নাহে আৰু এইপিনে সোমাব, এইপিনে ওলাই গুচি যাব। হয়, গতিকে 1 নম্বৰতে 9খন দৰ্জাৰ ভিতৰত এই 2খন দৰ্জা আমি যেতিয়া সাৱধান কৰিম, বাকী 7খন দৰ্জা এনেই সাৱধান হৈ যাব, হয়নে? গতিকে সম কাক কয়? তাৰমানে যাৰ গাত ক্ষমা গুণ আছে তাক কয় সম, হয়নে? কাৰোবাৰ এটা কোনোবাই জগ লগাইছে, লগোৱাৰ পাছত তেওঁ আহি কৈছে মোক ক্ষমা কৰক, লগে লগে তেওঁ ক্ষমা দিব পাৰিছে। হয়, দম কাৰ আছে? যাৰ ধৈৰ্য আছে কিবা এটা কথাত। সেইকাৰণে এই আটাইখিনি মূল মন্ত্ৰ 4টা বস্তুত আমাক সোমোৱাই থৈছে। কি কি জানে? ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া। এই 4টা গুণ যিসকলৰ হৃদয়ত আছে, সেইসকলে মনুষ্যৰ জন্মটো হাঁহি হাঁহি শান্তিৰে জীৱন যাপন কৰি সদৌ শেষত আত্মাকো গতি দিব পাৰিব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ বঢ়িয়া। উদ্ধৱক কৈছে, মহা ভকত বৈষ্ণৱসকলে যি কথা নাজানে, যি কথা বুজি নাপায়, সেইবোৰ আজি গৃহ তত্ত্ব কথা মই তোমাৰ আগত কওঁ। তাৰমানে এয়াই হ'ল ভাগ দুটা। আজি আমি সকলে আমাৰ ভাগ্য ভাল, পাৰত আমি 2টা পাইছোঁ। কি জানে? এই প্ৰথম ভাগটোত আমি পাৰতটো পালোঁ সকলোৱে উদ্ধৱ, হয়নে? আৰু দ্বিতীয়ত আমি আজি গংগাৰ পাৰত 7 দিনৰ ভিতৰত তক্ষকে দংশিবো, ব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয় ফলিবো। যেতিয়া মুনিসকলৰ ওচৰত কান্দি কান্দি পৰীক্ষিত ৰজাই কৈছিলে, হে গুৰুসকল, মোক যে শিংগীমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰক, মই বাৰু এই দংশনত যদি মৃত্যু হওঁ, পৰকালত মোৰ কেনে গতি হ'ব, অকণমান আপোনাসকলে মোক বুজাই দিয়ক। তেতিয়া 60,000 মুনিয়ে পৰামৰ্শ দিছিলে, ৰজা, এই ঋষিৰ শাপত যদি তুমি মৃত্যুবৰণ কৰা, তেনেহ'লে 100 কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰগছ খাই ফুৰিব লাগিব। মুনিৰ মুখত যেবে ই কথা শুনিলা,
পৰিয়া ৰজা কান্দিবে লাগিলা। দেখিছেনে? মই 5 পাণ্ডৱৰ নাতি, মোৰ নাম ৰজা পৰীক্ষিত। মই যদি আকৌ 100টা জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম ল'ব লাগে, তাতকৈ দুখৰ বিষয় পৃথিৱীত একো নাই। এই তেতিয়া পৰীক্ষিত ৰজাই মুনিসকলক কৈছিলে, ইয়াৰ কিবা এটা উপায় মোক দিয়ক। তেতিয়া কিছু মুনিসকলে পৰামৰ্শ আগবঢ়ালে। কোনোৱে ক'লে পূজা কৰক, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোবাই ক'লে দান দক্ষিণা কৰা, কোনোবাই ক'লে তীৰ্থ ভ্ৰমণ কৰা, নানা ৰকমৰ পৰামৰ্শ আগবঢ়ালে। এই তেতিয়া পৰীক্ষিত ৰজাই কৈছিলে, গুৰুসকল, আপোনালোকে যিবোৰ পৰামৰ্শ মোক আগবঢ়ালে সেইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী নহ'ল, হয়নে? গতিকে এতিয়া মই 2টা প্ৰশ্ন দিওঁ, প্ৰশ্ন 2টা উত্তৰ দিয়ক। কোৱাচোন। প্ৰথম প্ৰশ্নটো হ'ল, মই যেতিয়া বেয়া কাম কৰিলোঁ মোক সাপে খোৱাটো ভাল, কিন্তু সাপে খালেও মই সাপডাল কেনেকৈ নেদেখিম, তাৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক। 2 নম্বৰ প্ৰশ্ন হ'ল, মই মৃত্যু হোৱাটো ভাল, কাৰণ মোৰ নিচিনা এজন অপদাৰ্থ লোক পৃথিৱীত জীয়াই থাকিব নাপায়। অকৰ্ম কৰিলোঁ মই মোক পাইল কালে, সেইকাৰণে মৰণ মোৰ মিলুক কালে মৰিম, তাত আপত্তি নাই। কিন্তু মৃত্যু হ'লেও মই মৃতকৰ যান্ত্ৰণাটো কেনেকৈ নাপাম, সেই উত্তৰটো দিয়ক। তেতিয়া 60,000 মুনিয়ে ক'লে, ৰজা, তুমি যি 2টা প্ৰশ্ন উত্তৰ আমাৰ ওচৰত বিচাৰিছা, সেই 2টা প্ৰশ্ন উত্তৰ আমাৰ হাতত নাই। কাৰণ কিয় জানে? যাক সাপে খাব সেই সাপডাল দেখিবই, হয়নে? আৰু যিয়ে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাবই। গতিকে মুনিৰ মুখত যেবে এই কথা শুনিলা, বুকে মুষ্টি সানি ৰজা কান্দিবে লাগিলা। অহে কান্দে ৰজা পৰীক্ষিত, ভূমি পৰিয়া হে অ হায় হায় কি লেখিলা মোৰ কপালে নিদাৰুণ বিধি। আজি বুকত বুকে বুকে কান্দিছে, এই নিদাৰুণ বিধতা, তুমি ইমান নিদাৰুণ, তুমি ইমান নিষ্ঠুৰ, মোৰ কপালত এই লেখিলা, ইমান অকালতে মই আজি মৃত্যু বৰণ কৰিবলগীয়া হ'ল। এই তেতিয়া বিধতাই আকাশবাণী তেওঁক শুনোৱাই দিছিলে, এই ৰজা, তুমি মোক নিষ্ঠুৰ নিদাৰুণ বুলি কিয় ইমান দুখ কৰি কান্দি আছা? মই নিদাৰুণ নিষ্ঠুৰ নহয়, যেনে কৰ্ম তেনে ফল, তুমি যি কৰ্ম কৰিলা তাৰ ফলহে, হয়নে? ঈশ্বৰ উপাসনা কৰি থকা মুনিজনক গৈ তুমি দণ্ড কুমণ্ডলো আনি ভাঙিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা। দণ্ড কুমণ্ডলো ভাগি দলিয়াই দিয়াৰ লগে লগে তোমাৰ 30 বছৰ আয়ু কমি গ'ল। আৰু ঋষিয়ে লৈ থকা চেলেংখন তুমি ছিগি ভাগি আজি পেলাই দিলা, আৰু 30 বছৰ কমি গ'ল, হয়। আৰু ধুতিখন ছিগি ভাগি তুমি উলংগত কৰি দলিয়াই দিলা, আৰু 30 বছৰ কমি গ'ল। আৰু মুনিয়ে লৈ থকা ৰাম ৰামী কাপোৰখন কাঢ়ি আনি তুমি ছিগি ভাগি দলিয়াই দিলা, আৰু 30 বছৰ আয়ু কমি গ'ল। লগুণডাল ছিগি ভাগি দলিয়াই দিয়াৰ লগে লগে আৰু 60 বছৰ তোমাৰ আয়ু কমি গ'ল। অ এক গোট মৰা সৰ্প কাষতে আছিলা, অ ধনু গুণে আনি ৰজাই গলে মেৰাই দিলা। তুমি এই যে মৰা সৰ্পটো আনি ঋষিৰ গলত মেৰিয়াই দিলা, আৰু 60 বছৰ আয়ু কমি গ'ল, মাত্ৰ তোমাৰ আয়ু আছে 7 দিনৰ। গতিকে মই লিখনিটো মাৰা হয়নে? গতিকে বিধতাই ইচ্ছা কৰি আমাক কাকো লিখনি নামাৰে। সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আমাৰ যদি কৰ্ম বেয়া হয় তেতিয়া বিধতাই আমাক বেয়া লিখিব, আৰু যদি আমাৰ কৰ্ম ভাল হয় বিধতাই কেতিয়াও বেয়া নেলিখে, সদায় ভাল লিখিব, হয়নে? মই কিছুমান বেয়া কাম কৰিম, কৰি মৃতকৰ সময়ত যেতিয়া বিধতাই লিখিব আহিব, সেই সময়ত যদি মই কওঁ হেৰা হেৰা ভালকৈ লিখি থৈ যোৱা, ভালকৈ লিখি থৈ যোৱা, লিখিবনে? লিখিব। নেলেখে, দৰকাৰ হ'লে 2 পাতমান চৰহে দিব,
সাৱধান হওক। হয়, মই বেয়া কাম কিছুমান কৰিম, কৰি পেলাই বিৰোধতাক কম ভাল লেখক ভাল লেখক, চৰ খোৱা কথা নহয় হে। হয়, আৰু মই যদি ভাল কাম কৰি যাওঁ, বিৰোধতাই বেয়া লিখিব পৰা ক্ষমতা তাৰ নাই, সি ভালেই লিখি যাব। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনাসকলে সদায় ভাল কাম কৰি যাওক। তেনেহ'লে বুকু ফিন্দাই ক'ব পাৰিব, এইখন পৃথিৱীত মই শান্তি পাম, এইখন পৃথিৱীত মই সুখ পাম, আৰু এইখন পৃথিৱীত হাঁহি হাঁহি আত্মাটোক গতি দিব পাৰিম। হয়, আৰু যদি দিনে ৰাতিয়ে কিছুমান বেয়া কাম কৰি ফুৰা যায়, তেনেহ'লে আমি আত্মাক গতি দিব পাৰিম নেকি? নোৱাৰিম। এটা উদাহৰণ, এজন মানুহে সুধিছে, হেৰি আপুনি পাছৰ জন্মত কিহৰ জন্ম পাব সুধিলে। তেতিয়া মানুহজনে কৈছে, মই ইয়াৰ পাছৰ জন্মটো মানুহ জন্মই পাম, প্ৰায় শাস্ত্ৰ ভাগৱত শুনি ফুৰা মই সুবিধা পাম। ক'লে তুমি কিহৰ ভিত্তিত ক'লা? কৈছে মই এয়া ভিত্তিত কৈছোঁ, এইটো জীৱনত মই বেয়া কাম কৰা নাই, কাৰো অন্যায় অনীতি অধৰ্ম কৰা নাই, মনুষ্যই যি কৰ্ম কৰে তাকে মই কৰি আছোঁ, গতিকে মোৰ ডিমাণ্ড মনুষ্যৰ জন্ম পাম। বঢ়িয়া। আৰু এজনক সুধিলে, আপুনি অহা জন্মত কিহৰ জন্ম পাব? তেখেতে কৈছে, জানো কিহৰ জন্ম পাওঁ আৰু ভাই, অন্তৰে নাই আৰু। তাৰমানে তাৰ কামৰ থিয়তা নাই, কৰ্মৰ থিয়তা নাই, গতিকে কিহৰ জন্ম পাব সি বেচে কবাই নাজানে। আৰু এজনক সুধিলে, আপুনি অহা জন্মত কিহৰ জন্ম পাব? তেতিয়া সি কৈছে, ভাই দুখ লগা বিষয়, অহা জন্মত মই কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচুকে খাই ফুৰিব লাগিব আৰু ৰেহাই নাই মোৰ। হয়, কিহৰ ভিত্তিত ক'লে এইটো জীৱনত মানুহে কৰা ভাল কৰ্ম মই নকৰিলোৱে। হয়, কোনোবাই শাস্ত্ৰ ভাগৱত শুনিবা যায়, তাকো মই নিন্দা বাসনাহে কৰোঁ। কোনোবাই ভাগৱত পাতাৰ লগে লগে মই কওঁ কি ঢেৰ টকা পইচা খৰচ কৰি খালি কাম নাই। হয়, এতিয়া আমাক কোনোবা কেইটামানে প্ৰথম ইয়াত ভাগৱত থাপিবা ওলাওঁতে বা ভাগৱত পাতিবা ওলাওঁতে তাই দুটা কোনোবাই শুনি পেলাই সেনেধৰণৰ মানুহ আছে নহয়। সি আকৌ কি কৈ ফুৰিছে জানে, আমুকা এইকেইটাই লগ লাগি উলিয়াল আকৌ এডাল খেলাবলৈ ভাগৱত পাতে, মৰ আৰু তই ভৰি মৰ আৰু সেইকেইটাই সেইমতে কৰি ফুৰিব। হয়নে? কেইগৰাকী মানুহে সকলেও ক'ব নোহোৱা নোপোজা কথা হ'ল, ভাগৱত কৰি এতিয়া নোহোৱা নোপোজা, এতিয়া ঘৰখনত আকৌ তোলক, টকা তোলক, চাউল তোলক। হয়, হাই ভাগৱতৰ কি কাহিনী মই অলপ পাছত কমগৈ এতিয়া। গতিকে আজি আমাক কৈছে, এই যিসকলৰ হৃদয়ত উৰ্ধ নাই, আমাক বুজাইছে, সেইসকল অনিবাৰ্য শান্তি পাব। হয়নে? সেইকাৰণে আমাক 6টা ৰিপু দিছে, লোভ মোহ কাম ক্ৰোধ মন মৎসৰ্য। লোভৰ পৰিৱৰ্তে সেই লোকসকল সন্তুষ্টি প্ৰকাশ কৰা অভ্যাস কৰক। সদায় অভ্যাস কৰোঁতে আপোনাৰ লোভটো দমন হ'ব। মোহৰ পৰিৱৰ্তে আপোনাক সকলোৱে ত্যাগ স্বীকাৰ কৰিবা, অভ্যাস কৰক। যাওঁতে আপুনি ত্যাগী হ'ব পাৰিব। কামৰ পৰিৱৰ্তে আপোনাসকলে ধৈৰ্য শক্তি অনাৰ অভ্যাস কৰক। যাওঁতে যেতিয়া অভ্যাস হৈ যাব, তেতিয়া আপোনাৰ কাম শক্তিয়ে একো হানি কৰিব নোৱাৰে। কাম শক্তি বুলি কোৱা বস্তুটো আমাৰ সকলোৰে হৃদয়ত আছে, সেইটো নাথাকিলে পৃথিৱী নচলে। কিন্তু আমাৰ প্ৰত্যেকৰে শৰীৰত কিমান বল আছে জানে? 35-70 কেজি ওজনৰহে বল আমাৰ গাত আছে। কিন্তু আমাৰ প্ৰত্যেকৰে এই কাম শক্তিটো 7টা হস্তি বল আছে। তাক আমি টঙনিয়াই ঘূৰাব পাৰিমনে? নোৱাৰোঁ। হয়, গতিকে যেতিয়া আমি ধৈৰ্য শক্তি অনা অভ্যাস কৰিম, ক্ৰমান্বয়ে সি ঠাণ্ডা হৈ যাব। হয়, তাৰপাছত লোভ মোহ কাম ক্ৰোধ, হয়নে? ক্ৰোধৰ যেতিয়া আহিব, আপুনি সহ্য গুণ আনিবা যত্ন কৰক। যেতিয়া আপোনাৰ সহ্য গুণ আহিব, আপোনাৰ ক্ৰোধটো আপুনি থামি যাব। হয়নে? আৰু মদ মাৎসৰ্য, এই দুটাৰ কাৰণতে আপুনি দয়াগুণ ক্ষমাগুণ আনিবা অভ্যাস কৰক। এই 6টা বস্তু আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে জানি লওক। এই 6টা বস্তু, দয়া মানে আমি ক্ষমা। হয়, এইকেইটা যেতিয়া আমাৰ হৃদয়ত আহিব, তেতিয়া এই ভাগৱতৰ কথাই আমাক সকলোকে পবিত্ৰ কৰিব পাৰিব।
এশ কথা মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে, নালাগে বহুত শিক্ষিত হবা, নালাগে বহুত জ্ঞানী হবা, নালাগে বহুত শাস্ত্ৰ জানিবা, যাৰ গাত এই 6টা গুণ আছে সেইসকলে এই সংসাৰখনত শান্তি পাবই, হয়নে? গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল 4 গুৰু 3 শৰণ তেহে হ'ব আমাৰ জন্ম নিবাৰণ। প্ৰথম গুৰু কি জানে? আদি গুৰু। তাৰ নাম কি? পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি প্ৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। পিতৃ মাতৃ আদি গুৰু। পিতৃ মাতৃক ভগৱান স্বৰূপ চোৱাৰ অভ্যাস কৰ। অনাদি গুৰু ভগৱন্ত, হয়, গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি লোচন দুখ বিমোচন ভকতৰ ভয় হাৰি। সেইজনক প্ৰতি সদায় আমি বিশ্বাস ৰাখি আমি ঈশ্বৰ সেৱা কৰিব লাগিব, হয়নে? আৰু 3 নম্বৰত শিক্ষক শিক্ষয়িত্ৰীসকল আমাৰ গুৰু, সেইসকলক আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভগৱান স্বৰূপ যিসকলে মানিবা জানে সেইসকলক শিক্ষাই লম্ভি ল'ব, হয়। আৰু 4 নম্বৰ গুৰু হ'ল দীক্ষা গুৰু, পথ প্ৰদৰ্শক গুৰু। এইকণ মন্ত্ৰ লওক, আপুনি মণিকূটত সোমাওক, এইকণ মন্ত্ৰ লওক, আপুনি শৰাইখলিতে আগবঢ়াওক, বা এইকণ মন্ত্ৰ লৈ এই পথেৰে সৈতে আপুনি আত্মাক গতি দিয়ক। এই পথ প্ৰদৰ্শক গুৰু, এই 4 গুৰু। 3 শৰণ, নামত শৰণ, গুৰুত শৰণ, সন্তত শৰণ, তেহে হ'ব আমাৰ জন্ম নিবাৰণ। আমাৰ এইসকল বোপাইসকলে গায়, কিন্তু গায় আমাৰ কিছু লোকসকলে উপলব্ধি কৰে আৰু কিছুসকলে উপলব্ধি নকৰে। নামতে শৰণ গুৰুতে শৰণ, ও সন্তত শৰণ লয়লে জন্ম নিবাৰণ। হে নামতে শৰণ গুৰুতে শৰণ, হয়। নামত শৰণ মানে কৃষ্ণ নামক কাণ দিয়া, সেয়াই শৰণ, হয়। গুৰুত শৰণ মানে আমি গুৰু মানিব লাগিব। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নম। গুৰু মানে কি? আশ্ৰয়। আশ্ৰয় মানে কি? পৰিচয়। পৰিচয় মানে কি? নিশ্চয়। খাটাং, হয়নে? আমি গুৰু মানিব শিকিব লাগিব। আৰু 3 নম্বৰত সন্তত শৰণ মানে জন্ম নিবাৰণ। আজি একান্ত চিতে যিসকলে ভাগৱত শুনি ইয়াত বহি আছে, এইসকলক মই ভগৱান স্বৰূপ মানি সকলোৰে চৰণত সেৱা কৰি যাব লাগিব। এইসকল সন্ত। এইসকলৰ চৰণত যেতিয়া মই শৰণ ল'ব জানিম বা পাৰিম বা যত্ন কৰিম, তেতিয়াহে মই এই মনুষ্য জন্মটো সাৰ্থক কৰিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পৰাতে আমাক বুজাই আছে গোবিন্দ।